বৰ্তমান 7:30মান বাজি গ'ল। মই আহি ৰখি আছোঁ ষ্টেচনত। ভাবিছোঁ দনিপলত যাম, সেইটো আপোনাৰ লেট হৈ গ'ল। এতিয়া ভাবিছোঁ শতাব্দী যাম। শতাব্দী কেতিয়াও যোৱা নাই, মই জাৰ্ণি কৰাই নাই। তো আজি ফাৰ্ষ্ট টাইম। কোনোবা শুনিলে হাঁহিবও পাৰে, হাঁহিব কথা নহয়। মই প্ৰায় দনিপলতে আপ ডাউন কৰোঁ, তো চাই থাকিব আপোনালোকে। আজি শতাব্দীত জাৰ্ণি কৰি কেনেকুৱা লাগে, মোৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক শ্বেয়াৰ কৰিম, কেনেকুৱা লাগে চাই থাকিব ভিডিঅ'টো। বৰ্তমান ৰখি আছোঁ ষ্টেচনত। চাওকচোন, কম্বল এটা আনিছিলোঁ, ইমান ভাৰী, কমচে কম 1-1.5 কিলোমিটাৰ আনিছোঁ ন, ভাগৰ লাগি গৈছে। ৰখি আছোঁ, ট্ৰেইনো টাইম আছে এতিয়াও আহা। বৰ্তমানতো আৰু প্ৰায় আধা ঘণ্টামান লাগিব চাগে। তো চাই থাকিব ভিডিঅ' আপোনালোকে, কেনেকুৱা লাগে। এইটো ষ্টেচনত ৰাতিপুৱা ভিউ, মানুহে নাই, পূৰা খালী হৈ আছে। গ'ল আপোনাৰ লংকাৰ টাউন ফালে, এয়া চাওক, গোটেই টাউন পূৰা, এই পূৰা মৰ্ণিং আমাৰ সূৰ্য উদয় হৈ গ'ল। এই ব্ৰিজটো দেখিছে ন, এইফালে মেইন মাৰ্কেট হ'ল, এইয়া চাইছে ন, এইটো মেইন মাৰ্কেট ফালে যায়। এইফালে আপোনাৰ এইটো চাইড আপোনাৰ লামডিং ৰোড হয়, ডিফু যাব পাৰে এনেকুৱা। তো এই আৰু চাই থাকিব আপোনালোকে বস্তু এটা দেখা হৈছে, এইটো যোনটো দেখিছে, ৱেলকাম টু ইণ্ডিয়ান ৰেলৱে। এই বস্তুটো শুনি কিবা ভালে লাগে, বা যদি নচিবত হয় ক'লে ইণ্ডিয়ান ৰেলৱেত চাকৰি কৰাটো এটা সপোন। চাওঁ কি হয়। ঘূৰি আছোঁ, টাইম পাছ কৰি আছোঁ। শতাব্দী টাইমে হোৱা নাই এতিয়াও। এইটো হ'ল আপোনাৰ শিলচৰ। না কেউ নাই, ফাইনেলি আহি গ'ল যোৰহাট 12067। এইটো আপোনাৰ গুৱাহাটীৰ পৰা যোৰহাট টাউনলৈকে ফাইনেলি আহি গ'ল।